আমাৰ ৰমজান মাহৰ যি 30 ৰোজা, আমাৰ এই 30 ৰোজাত আমাৰ যি মনৰ আশা আকাংক্ষা পূৰ্ণ কৰি বা আমি যে ৰোজা ধৰিছোঁ, এই ৰোজা ধৰাৰ অন্তত আজি 30 দিন পাৰ কৰাৰ পিছত আজি যি ঈদুল ফিতৰ, সেই ঈদুল ফিতৰত আমাৰ মুছলমান বা ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে এক ডাঙৰ উৎসৱ বুলি কওঁ। আৰু এই উৎসৱত মই বিশেষকৈ সদৌ অসমবাসী ৰাইজলৈ শুভেচ্ছা তথা ভাতৃত্ববোধৰ এনাজৰীডাল যাতে অটুট থাকে আৰু বিশ্ব শান্তিৰ বাবে আজি এইখন যি ঈদৰ নমাজ হৈছিলে, তাত বিশ্ব শান্তিৰ বাবে দোৱাও হৈছে, তাকেই কামনা কৰিলোঁ। আৰু সদৌ শেষত সকলোলৈ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অন্য বছৰৰ এইবেলি ঈদৰ বতৰ কেনেকুৱা? অন্য বছৰতকৈ এইবেলি ঈদৰ বতৰ ঠিকেই আছে, বহুত ভালে।